মামা বিটিআর চেট মামা বিটিআর চেট 2000 মামা বিটিআর চেট একদম চিন্তা কৰি আছে স্যার নতুন ভ্যাকেন্সি লাগে মামা ও বিটিআর স্যার নতুন ভ্যাকেন্সি লাগে নতুন ভ্যাকেন্সি নতুন অসম পুলিশের চেট লাগে নতুন ভ্যাকেন্সি হয় স্যার অসম পুলিশৰ আরে নতুন ভ্যাকেন্সি নভেম্বর মাহত সব ওলাই যাব মামা হয় স্যার খালি দৌৰা প্ৰেক্টিছ কৰি স্যার কামান্ডো লাগে স্যার কামান্ডো হয় স্যার কামান্ডো হয় স্যার মামা স্পেশাল চেট কামান্ডো সঁচা হ'ব পাৰিবি হয় স্যার হোম তোৰ হাইট কিমান আছে 6.78 ঠিক আছে ৰাতিপুৱা দৌৰ হয় স্যার ঠিক আছে প্ৰেক্টিছ কাম ধুনীয়াকৈ কামান্ডোৰ ভেকেন্সি ওলাই স্পেশাল হ'ব স্যার অলপ বেছিকে ওলাই দিব স্যার অলপ বেছি দিব। হয় স্যার স্পেশাল চেট মামা স্পেশাল চেট এতিয়া কামান্ডোৰ ভেকেন্সি বেছি ওলাব যদি মোক কামান্ডো বনাই দিয় প্ৰথমতেতো আমাৰ কামান্ডো কেনেকুৱা পলিটিক্স যেতিয়া আমি ইয়াত ইলেকশ্যন জিকি যাম তেতিয়াহে আমি কামান্ডো হ'ব পাৰিম হয়নে নহয় সেইকাৰণে চবেই ধুনীয়াকৈ বিজেপিক ভোট দিব আৰু বাকী যি সমস্যা আছে এইবিলাক মোৰ মূলৰ প্ৰফিট আছে মাননীয় মুখ্যমন্ত্ৰীৰ ভাষণৰ ভিডিঅ'টো আপোনালোকে শুনিলে তেওঁ স্পষ্ট কৈছে যে নিউ ভেকেন্সি আসাম পুলিচ লগতে কামাণ্ডো আপোনালোকে কামাণ্ডো পোষ্ট নাহিব বুলি কৈ আছিলে কিন্তু আজ কামাণ্ডো পোষ্টটো দিব SI পোষ্টটো দিব মানে নিউ পোষ্টবিলাক যিমান আছে প্ৰত্যেকটো পোষ্ট আপোনালোকে দিব আপোনালোকে কি কৰে আপোনালোকে সদায় মই চাওঁ ভিডিঅ'বিলাকত য'তে চাওঁ তাত আপোনালোকে ৰিজাল্ট কেতিয়া দিব আৰে ৰিজাল্টটো আপোনালোকে গম পাইছে নৰ্মেলি ৰিজাল্টটো ছেপ্টেম্বৰ মাহত দি দিব ছেপ্টেম্বৰ আৰম্ভণিৰ পৰা নহ'লে শেষৰ ভিতৰত আৰু 10 অক্টোবৰলৈকে আপোনালোকে জইনিং দি দিব সেইটো ফিক্স আছে একদম যিকোনো ADREৰ পৰা আদি কৰি আসাম পুলিচৰ প্ৰত্যেকটো বিভাগৰ সেইটো দি দিব এতিয়া কথাটো আহি যায় নিউ পোষ্টটো নৱেম্বৰ মাহলৈকে দি দিব আপোনালোকে গম পাইছে প্ৰায় 11,000 ওচৰা-ওচৰি পোষ্ট আহিব আপোনালোকে সেইটো টেনশ্যন নল'বই ADRE ওলাব আসাম পুলিচো ওলাব কামাণ্ডো ওলাব SI পোষ্টটো ওলাব মানে এভৰিথিং প্ৰত্যেকটো বিভাগৰ আপোনালোকে পোষ্ট আহিব পোষ্ট ওলাব যদি আপোনালোকে এতিয়া প্ৰস্তুতি চলোৱাই থকা নাই মানে প্ৰস্তুত কৰি থকা নাই বৰ্তমান মানে যেনেকৈ ৰানিং কৰি থকা নাই বা পঢ়ি থকা নাই যদি পঢ়ি থকা নাই এতিয়াৰ পৰা আৰম্ভণি কৰি দিয়ক আপুনি মানে এটা ভাল ফলাফল পাব মানে যদি এতিয়াৰ পৰা কৰে ভাল ফলাফল পাব যদি পিছত কৰে মানে আপুনি গম পায় যিমান দেৰি কৰিব সিমানে দেৰি হৈ থাকে সেইকাৰণে এতিয়াৰ পৰা আৰম্ভণি কৰক কম্পিটিশ্যনৰ সংখ্যাটো বৃদ্ধি পাইছে আগতকৈ এবাৰ বেছি কম্পিটিশ্যন হ'ব সেইকাৰণে মই কওঁ এতিয়াৰ প্ৰস্তুতি আৰম্ভণি কৰক তেতিয়াহ'লে ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা